যোৰহাটৰ ট্ৰাক ষ্টেণ্ডত এজন অসহায় ব্যক্তি। কিছুদিন আগতে এক দুৰ্ঘটনাত ব্যক্তিজনে ভৰিত দুখ পোৱাৰ ফলত বৰ্তমান সময়ত খোজকাঢ়িব নোৱাৰে ব্যক্তিজনে। এই কথা জানিবলৈ দিয়ে যোৰহাট ট্ৰাক মালিক সন্থাৰ সম্পাদক গোবিন্দ বৰাই। ব্যক্তিজনৰ ঘৰ যোৰহাটৰ চেনিজানত যদিও যোৰহাটৰ ট্ৰাক ষ্টেণ্ডতে বহু দিনৰ পৰা কাম কৰি আছে। ব্যক্তিজনৰ নাম দশৰথ গোৱালা। ব্যক্তিজনৰ পৰা জানিব পৰা মতে সহায়কৰ ঘৰ আছাম টি ফেক্টৰীৰ ওচৰত। সহায়কৰ ঘৰলৈ গ'লেও বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে। এক তাৎপৰ্যপূৰ্ণ কথা যে যোৰহাট ট্ৰাক মালিক সন্থাৰ সদস্যসকলে ব্যক্তিজনক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পঠিয়াইছিল যদিও ৰোগীৰ আত্মীয়ৰ অনুপস্থিতিৰ অজুহাতত চিকিৎসা মহাবিদ্যালয়ৰ পৰা পঠিয়াই দিয়ে। এতিয়া ব্যক্তিজনক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। আপোনালোকে আগবাঢ়ি আহি অসুস্থ ব্যক্তিজনক সুস্থ কৰি তোলক। বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ পৰা সহায় বিচাৰিছে যোৰহাট ট্ৰাক মালিক সন্থাৰ সদস্যসকলে। নামটো কিনো? দশৰথ গোৱালা। দশৰথ গোৱালা। কি গোৱালা? দশৰথ গোৱালা। ঘৰত কোন কোন আছে? ঘৰত মোৰ এতিয়া ইয়াত কোনো নাই। মাইকী আছিলে, মাইকী গুচি গ'ল। ল'ৰা দুটা আছে, তাৰপৰা মা বাপেকৰ ঘৰত লাগিছে, তাত মোক যাবলৈ নিদিয়ে। খেদি দিয়ে, যাওঁ তো খেদি দিয়ে। যা বুলি কয়। কোনে খেদি দিয়ে? হাও কৰি চচুৰ বুঢ়া দিয়ে। মাইকী মানুহ খেদি দিয়ে, নাচাই মতে। চচুৰ ঘৰ কোন জেগাত? আছাম টি ফেক্টৰীৰ ওচৰত আছে। আছাম টি ফেক্টৰীৰ ওচৰত আছে। আছাম টি ফেক্টৰীৰ ওচৰত? তালৈ আপুনি যায়, খেদি দিয়ে? তাৰপৰা ভৰিটো কেনেকৈ দুখ পালে? মাৰি দিলে মোক। আপোনাক মাৰিলে? কোনে মাৰিলে? মৰা নাই, মাৰি দিলে মোক। তাতে হৈ আছিলে। গাড়ী এখন দিয়ালে? এতিয়া আপুনি আপোনাৰ ঘৰত আৰু এতিয়া কোনো নাই ন? এজন মানুহ মানে আমাৰ লগতে কাম কৰে। তাৰপৰা এতিয়া ভৰিটো ভাগিলে মানে শহুৱেকৰ ঘৰৰ পৰা খেদি দিছে বুলি কৈছে। কি কাম কৰে? লেবাৰ কাম কৰে আমাৰ লগত, বস্তা উঠায়। তেখেতক খেদি দিছে, আমি তেখেতক সহায় কৰিব লাগে। সেইটো কথা ভৰিটো এতিয়া তেখেতেহে জানিব, এতিয়া নাজানো আমি। ভৰিটো এতিয়া দুখ পাইছোঁ বুলি আগতে কাম কৰি থাকোঁতে লেঙাই বস্তা আনে মাথাটো, আমি তাক সহায় কৰি দিওঁ। সি নোৱাৰিলে আমি উঠাই দিম গাড়ী, তেনেকুৱা কৰোঁ আমি। এতিয়া ই এমাহমানৰ আগৰ পৰা ইয়ালৈ নহা হ'ল। তাৰপৰা এতিয়া কালি নে পৰহি ইয়াত আহি পেলাই চিল্কাৰৰ ওচৰত শুই আছে। সেইটোকে আমি দেখিছোঁ। তাৰপৰা কৈছে বগাই মোক এনেকুৱা কথা হ'ল, মোক চুচুবাৰীৰ খেদি দিলে, মই এতিয়া কি কৰিম? তাৰপৰা অথনি মোক কৈছে তই মোক মেডিকেলত থৈ তোক মই 50 টকা পইচা দিম। মই এতিয়া কাম কৰি পেলাই কেনেকৈ, মোৰ ঘৰত এজনী বেমাৰী মানুহ আছে, মই এতিয়া যাব নোৱাৰোঁ। সি কৈছে মোক যেনে তেনে থৈ আহ মেডিকেলত। মই এতিয়া মেডিকেললৈ গ'ল নগ'ল নাজানো আৰু সেইটো কথা। কিন্তু চচু ঘৰ নে নেপালত নেকি? নেপালত নহয় জানো? কাঞ্চা নেপালত। তাৰপৰা এতিয়া চেনিজানৰ পৰা তেখেতে বিয়া পাতিছিলে আৰু অলপ দিনলৈকে তেওঁৰ লগত ল'ৰা পোৱালিটা আহিছিলে, আলু চালু বুটলি থাকে আমি দেখিছোঁ। এতিয়া মানে তেওঁক পঠিয়াই দিছে বুলি কৈছে আৰু এতিয়া মানে তেওঁৰ অৱস্থাটো বেয়া। ৰাইজে মিলি পেলাই মানে সকলোৱে সহায় কৰি পেলাই তেওঁক ভাল কৰিব লাগে। ইমান লগত কোনো নাই নেকি? লগত এতিয়া তেওঁ নিজৰ মানুহ ইয়াত হিচাপতে কোনো নাই নেকি আমি জনামতে। এই তেওঁ চচুবাৰী ইয়াত আছিলে চেনিজানত। সেইটোৱে কথা। চিকিৎসাটো এতিয়া আপোনালোকেহে জানে, আমিতো নাজানো। আমি কাম কৰা মানুহ, মোৰ ঘৰত বেমাৰী মানুহ আছে, মইতো কোনো পৰ্যায়ে কৰিব নোৱাৰোঁ। ৰাইজে কিবা আহ্বান জনাব? ৰাইজে সহায় সাৰথি কৰি তেখেতক ভাল কৰিব লাগে, সেইটোৱে কথা। তেখেতৰ আমি ৰাতিপুৱা মানে তেখেতে 4দিনমান হ'ল চিলকালীয়া গলিটোতে তেখেতে পৰি আছে। পৰি থকাৰ লগে লগে মই ৰাতিপুৱা মানে কি অট'খন ধৰি পিনি তেখেতৰ গাৰ্জেন এজন আহিলে। গাৰ্জেনজনক উঠাই পিনি মই তেখেতক মেডিকেললৈ পঠিয়াই দিলোঁ। মোৰ নিজৰ অট'খন ভাড়া কৰি পঠিয়ালোঁ মই নিজে। তাৰপিছত মেডিকেললৈ গৈ পিনি কি কৰিলে কি নকৰিলে সেইটো নাজানো, মোৰ নিজৰ কাম আছে। কাম থকাৰ পাছত তাৰপিছতে গুচি আহি পিনি তেখেতে আকৌ ইয়াতে মই দেখিলোঁ। দেখাৰ পিছত মই সিজনক ফোন কৰি পিনি যোগাযোগ কৰি পিনি আপোনালোককো মাতিছোঁ, কথাখিনি আপোনালোকৰ আগতো অৱগত কৰিছোঁ। তেখেতক দেখি পিনি এতিয়া বেয়া লাগিছে মানে যিয়ে নহওক আমিও এজন মানুহ হয় আৰু তেখেতো এজন মানুহ হয়। তেনেকৈ যে পৰি থাকে ফুটপাথৰ কাষত, তেওঁ মানুহটো বেয়া লাগে। আমি ৰাতিটো ঘৰত চবেই সন্ধিয়া সময়ৰ লগে লগে আমি গুচি যাওঁ ঘৰলৈ। তেওঁ ৰাতিটো আপোনাৰ এটা কাল বাট থাকে, পানীটো দিবলৈও মানুহ কোনো নাথাকে, পানীটো দিবলৈ কোনো মানুহ নাথাকে। সেইকাৰণে আমি কিবা এটা আপোনালোকে যাতে অকণ সহায় কৰি দিয়ক, তাৰ কাৰণে আমাৰ অনুৰোধ থাকিলে।